तो हेलो बच्चों, तो हमारे ग्रीन सर पढ़ाने वाले हैं मैथ्स। ग्रीन सर आने वाले, मिलते हैं कल नए इंट्रो में। गुड बाय। आरंभ करो। Monday 7 to silo x square plus 7x plus 12 Monday x square plus 7x plus কি 12 the question কি কইছে find the zeros and verify the relationship between the zeros and the কি coefficient okay রোদ মাইর তো কি হবে এতিয়া এটো কি কৰিব লাগে মিডল টার্ম ফ্যাক্টর কি আছিল এটো আৰু ইয়াৰ কোফিশিয়েন্টটো কি মাল্টিপ্লাই 12 into 1 কিমান 12 into 1 কিমান 12 ভাঙিলে কি আহিব 2 6 2 3 তিনটাৰ পৰা দুটা নম্বৰ বনাম যেটো প্লাস বা মাইনাস কৰিলে মাজৰটো আহে 2 2 যা কিমান 4 plus 3 কৰিলে কিমান আহে 7 তো x square plus 7 ৰ জায়গাত কি আহিব 4 plus 3 x plus 12 so x square plus 4 into x 4x 3 into x 3x plus 12 নুবুজিলে কই এই দুটাৰ পৰা কি কমন হৈ আছে x থাকি গল x plus কি 4 ইয়াত যদি x plus 4 আছে এফালে কি থাকিব x plus 4 ইয়াত 1 ইয়াত 3 1 কিমান যা 3 যা দুইটা পাৰ্টৰ পৰা কি কমন যায় x plus 4 তো থাকি গল ইয়াত কি মান x plus ইয়াত থাকি গল কি 3 হল তো এটা কি হ'ব let x plus 4 equal to 0 or x plus 3 equal to 0 তো x equal to কি 4 to ফেল হৈ যায় কিমান আহিব -4 x equal to 3 to fl হৈ যায় কি আহিব -3 হল লিখি লাগে এটা ইয়াৰ হেৰি আছে ভেরিফিকেশন তো স্যার ফার্স্ট sum of two zeros কি কি আইছে -4 -3 -4 plus -3 -4 plus -3 কিমান আহিব -7 zeros মানে কি আছিল -b/a আছিল না নাই তো অলরেডি মাইনাস চিন আছে মাইনাস আছে মাইনাস তে 7 তলত একো নাই মানে কি 1 মাইনাস 7 মানে কি আছে x এর কোফিশিয়েন্ট আছে নাই তো ইয়াক আমি কি লিখিম coefficient of কি x আর 1 2 কি x square এর coefficient তো coefficient of x square well এটা product of two zeros কি কি আছে zeros -4 আর -3 মাল্টিপ্লাই করা -4 into -3 minus minus plus 4 3 যা কিমান 12 প্রোডাক্ট কি আছিল ফর্মুলা c/a তো ইয়াত তলত একো নাই মানে কি আছে 1 তো এটো কনস্ট্যান্ট ইয়া কনস্ট্যান্টের জায়গা কি আছে 12 আছে না তো 12 মানে কি কনস্ট্যান্ট আর 1 মানে কি কোফিশিয়েন্ট অফ কি x স্কয়ার কোফিশিয়েন্ট অফ x স্কয়ার হল নুবুজিলা কবা এই 1 আর 4 নম্বরটা লাগে বলে চাইলো 4u square plus 8u এটা সহজ একেবারে ইয়াৰ পৰা কমন কি যায় এটা মিডল টার্ম ফ্যাক্টরটো নহয় ইয়াৰ কমন ললে হল কমন কি আহিব 4u 4 গুছি গল দুটাৰ পৰা এটা u গুছি গল বাকি থাকিব কি u প্লাস 4 কিমান যায় 2 যায় u গুছি গল আৰু নাথাকে so let 4u equal to 0
or u plus 2 equal to 0 মানে u equal to 4 to এফালে গ'লে কি হ'ব 0 হ'ব ডিভাইড হৈ যাব 0 হৈ যাব u plus 2 এফালে গ'লে কি হ'ব -2 এটা ভেৰিফিকেশ্যনৰ কাৰণে sum of two zeros sum of two zeros কি আহিব 0 plus -2 আলটিমেটলি কি আহিলে -2 আহিলে আহিলে নে -2 এতিয়া চোৱা -2 minus b by a ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে কিন্তু 2 আছে ইয়াত 2 মানে b কি x ৰ কোফিচিয়েন্ট হ'ব লাগিছে মানে u কোফিচিয়েন্ট কিন্তু u ৰ কোফিচিয়েন্ট কি আছে 8 আছে কিন্তু মোৰ ইয়াত u কোফিচিয়েন্ট কি আছে ইয়াত 2 আছে নাই মিলা আৰু তলৰটো হ'ব লাগে u স্কয়াৰ কোফিচিয়েন্ট মানে ইয়াৰ u স্কয়াৰ কোফিচিয়েন্ট কি আছে 4 আছে মোৰ ইয়াত কি আছে 1 আছে সেইকাৰণে মই কি কৰিম ইয়াতো 4 মাল্টিপ্লাই কৰিম তে ওপৰটো 4 মাল্টিপ্লাই কৰিম সেম মাল্টিপ্লাই কৰিব লাগিব কৰিলে তে ওপৰত আহি যাব 8 তলত আহি গ'ল 4 এটা মিলিল না নাই -8 মানে কি u কোফিচিয়েন্ট অফ কি u আৰু u স্কয়াৰ হা ইয়াত ভেৰিয়েবল কি আছে u আছে ন তে u দিব লাগিব কোফিচিয়েন্ট অফ x স্কয়াৰ কোফিচিয়েন্ট অফ u স্কয়াৰ হল নুবুজিলে কবা কাৰণ ইয়াত কনস্ট্যান্টটো নাই ন ইয়াত কনস্ট্যান্ট নাই ইয়াত জিৰো কনস্ট্যান্টটো ইয়াত কি জিৰো এটা প্ৰডাক্ট অফ টু জিৰোছ product of two zeros কি হ'ব 0 into -2 ultimately কি 0 তো product of two zero মানে কি c by a 0 by 1 তে ইয়াত কনস্ট্যান্ট কি 0 আছে তে আমাৰো 0 আছে তো 0 কনস্ট্যান্ট এক মিনিট এটা কথা কিন্তু তলত কি আছে 1 কিন্তু 1 টু তলৰটো কি হ'ব লাগে কোফিচিয়েন্ট অফ u স্কয়াৰ হ'ব লাগে না কিন্তু ইয়াত কোফিচিয়েন্ট অফ u স্কয়াৰ কি আছে 4 আছে মোৰ ইয়াত 1 আছে এটো মই চেঞ্জ কৰি ল'ব লাগিব চেঞ্জ মিন্স মই দুই সাইডে 4 মাল্টিপ্লাই কৰিব লাগিব 1 into 4 0 into 4 তে ওপৰত 0 আহিলে তলত কি আহিলে 4 তো 0 টু কি হৈ গ'ল কনস্ট্যান্ট 0 টু কি হৈ গ'ল কনস্ট্যান্ট আৰু তলত এটো 4 মানে কি কোফিচিয়েন্ট অফ কি u স্কয়াৰ হল আনিব লাগিব কিন্তু এনেকৈ আনিব লাগিব যাতে মেইন বস্তুটো চেঞ্জ নহয় মেইন বস্তুটো চেঞ্জ হৈছে নেকি কাৰণ 0 by 1 মানেও 0 0 by 4 মানেও কি 0 মেইন বস্তুটো যাতে চেঞ্জ হ'ব নোৱাৰে ইয়াত মেইন বস্তু কিমান আছিল -2 আছিল তো মাল্টিপ্লাই কৰাৰ পিছতো যাতে মেইন বস্তুটোৱে আহে কাৰণ 4d 8 ক ডিভাইড কৰিলে কি আহিব 2a আহিব এই 2a পাম মই কথাটো বুজি পাইছো মেইন বস্তুটো যাতে চেঞ্জ নহয় মই আকৌ বুজাই আছো মোৰ আহোঁতে কিমান আহিছিল -2 আহিছিলে -2 মানে তলত কি আহিব 1 আহিব মানে -2 by কি 1 কিন্তু ওপৰত সাম অফ টু জিৰোছৰ ওপৰত কি থাকে কোফিচিয়েন্ট অফ x থাকে ইয়াত x ৰ জায়গাত u আছে কোফিচিয়েন্ট অফ u হ'ব তে u ৰ কোফিচিয়েন্ট কি আছে 8 আছে কিন্তু মোৰ ওলাইছে কিমান 2 নহব তলত 1 তলৰটো সদায় কি হয় কোফিচিয়েন্ট অফ x স্কয়াৰ ইয়াত x ৰ জায়গাত u আছে মানে কোফিচিয়েন্ট অফ কি হ'ব u স্কয়াৰ কোফিচিয়েন্ট কি আছে 4 আছে কিন্তু মোৰ ইয়াত কিমান আছে 1 আছে সেইকাৰণে মই 1 ক কি বনাব লাগিব 4 বনাব লাগিব তে 1 ক 4 বনাবৰ কাৰণে তো 1 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 4 ইয়াত তলত যদি মই 4 মাল্টিপ্লাই কৰিছো ওপৰটো মই কি মাল্টিপ্লাই কৰিব লাগিব 4 এ মাল্টিপ্লাই কৰিব লাগিব তে 4 8 by 4 হৈ গ'ল এইটোৱে বস্তু কৰিছে it's with the given numbers as the sum and the product of its zeros respectively quadratic polynomial কোনটো হয় ax square plus bx plus c this is the quadratic polynomial হয় না নহয় এটো হৈ গ'ল quadratic কি polynomial আমি a b c ৰ ভ্যালু পাই গলে হৈ যাব এটা কোৱেশ্চনটো আমাক দিছে কি 2 নম্বৰটো মই 2 নম্বৰটো কৰি আছো কোৱেশ্চন কি দিছে quadratic polynomial sum and product দিয়া আছে মই প্ৰথমটো আগত দেখাই লওঁ sum and product আমাক কি দিয়া আছে sum দিয়া আছে sum and product দিয়া আছে sum মানে কি আছিল হেফালে হে বোর্ড আছে হেফালে বা কোনে তাক বুজাই আছে ইয়ে জানে sum and product এটো sum দিয়া আছে এটো কি দিয়া আছে product দিয়া আছে sum মানে কি -b by a
আৰু প্ৰডাক্ট মানে কি চি বাই এ ফৰ্মুলা আছিল নে নাই কিয় কোৱাড্ৰেটিক ফৰ্মুলা কি ফাৰ্ষ্টৰটো ভেলু যে চাম হ'ব লাগিব কোনো মানে নাই মেনশ্যন কৰি দিব তোক মেনশ্যন কৰা আছে কুৱেশ্যনত মেনশ্যন কৰি দিছে চাম এণ্ড প্ৰডাক্ট বুলি এইটো চাম হ'ব এইটো কি হ'ব প্ৰডাক্ট হ'ব কুৱেশ্যনত যদি মেনশ্যন নাথাকে কেতিয়াবা কুৱেশ্যনত কি দিয়ে জিৰ'জ দি দিয়ে মানে এটা জিৰ' দিয়া থাকে বস্তুটো বুজিলে বস্তুবিলাক পাৰিবি নুবুজিলে কেনেকৈ পাৰিবি মূৰৰ ওপৰতে যাব নুবুজিলে এই পাৰ্টটো মোক দিয়া আছে কি চাম এইটো কি দিয়া আছে চাম আৰু এইটো কি দিয়া আছে প্ৰডাক্ট দিয়া আছে বুজিলে নিজে নিজে কৰিব পাৰিবি না চামৰ ফৰ্মুলা কি আছিলে মাইনাছ বি বাই এ মানে আমাক কি দিয়া আছে গিভেন মাইনাছ বি বাই এৰ ভেলু দিয়া আছে 1/4 হয়নে নাই আৰু চি বাই এ প্ৰডাক্ট দিয়া আছে -1 এইটো বুজি পাইছা নাই বুজা সাম অফ টু জিৰ'ছৰ ফৰ্মুলা কি আছিলে মাইনাছ বি বাই প্ৰডাক্ট অফ টু জিৰ'ছ মানে কি আছিলে চি বাই তো মাইনাছ বি বাই এ ভেলু 1/4 দিয়া আছে চি বাই এ কি দিয়া আছে -1 দিয়া আছে মোক ওলাব দিছে কোৱাড্ৰেটিক পলিনমিয়েল আৰু পলিনমিয়েল ওলাবৰ কাৰণে মোক এ বি চি তিনিটা জানিব লাগে তো ইয়াৰ পৰাই মই এ বি চি ওলাই লওঁ এটা ভালকৈ মন দে ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে এতিয়া চা এইটো বি বাই এ ধৰি ল মানে ওপৰটো বি তলৰটো কি এ চি বাই এ মানে ওপৰটো চি তলৰটো কি এ এইখিনিলৈকে আপত্তি আছে কিন্তু ইয়াত এৰ ভেলু কিমান হৈ আছে আৰু ইয়াত এৰ ভেলু কিমান হৈ আছে সেম হৈছে নেকি আমি ফাৰ্ষ্ট এৰ ভেলুটো সেম কৰিম কি সেম কৰিম এৰ ভেলুটো সেম কৰিম তে এৰ ভেলুটো যদি মই সেম কৰিব যাওঁ তেনেহ'লে মই ইয়াত কি মাল্টিপ্লাই কৰিব লাগিব 4 মাল্টিপ্লাই কৰিব লাগিব ইয়াত যদি মই 4 মাল্টিপ্লাই কৰোঁ তেনেহ'লে মই ওপৰতো 4 মাল্টিপ্লাই কৰিব লাগিব লাগিবই নালাগে মোৰ এম কি কাৰণ মই এৰ ভেলুটো কি কৰিম সেম কৰিম 4ক মই 1 বনাব নোৱাৰোঁ পাৰোঁ 4ৰে ডিভাইড কৰিব লাগিব ভেজাল আছে কিন্তু চবতকৈ ইজি মই 1ক 4 বনোৱা জাষ্ট খালি মাল্টিপ্লাই কৰিলে আপত্তি আছে সেইকাৰণে 1ৰ লগত মই 4 মাল্টিপ্লাই কৰিছোঁ ইয়াৰ লগত 4 মাল্টিপ্লাই কৰাৰ কাৰণে ওপৰৰ লগতো কি কৰিব লাগিব 4 মাল্টিপ্লাই কৰিব লাগিব এইটো হৈ গ'ল কি -4/4 হ'ল ফাৰ্ষ্ট ষ্টেপ ক্লিয়াৰ ইয়াতো a4 আহিছে ইয়াতো a কিমান আহি আছে 4 আহি আছে এইটো c বাই a না a জেগাত কিমান আহি আছে 4 আহি আছে হ'ল এতিয়া ইয়াত চা ইয়াত এতিয়া আমি চাম মাইনাছটো মিলাব লাগিব এতিয়া a মিলিল এতিয়া মাইনাছ মিলা ইয়াত মাইনাছ আছে ইয়াত মাইনাছ আছে নি ইয়াত মাইনাছ আনিব লাগিব ইয়াত মাইনাছ নিজে দি বহাই দে এটা নিজে যেতিয়া মাইনাছ দিম তেতিয়া মই ভিতৰটো এটা মাইনাছ দিব লাগিব কাৰণ তেতিয়াহে মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব মাইনাছ নিজে দিলে আকৌ ভিতৰটো এটা মাইনাছ কি নিজে দি দিব লাগিব তেতিয়াহে মাইনাছ মাইনাছ কি হ'ব প্লাছ মিলিব ক্লিয়াৰ এইখিনিলৈকে এতিয়া চা মাইনাছ মাইনাছ মিলি গ'ল এ মাইনাছ কি কেনচেল বিৰ জেগাত কিমান আহিল -1 এৰ জেগাত কিমান আহিল 4 চিৰ জেগাত কিমান আহিল 4 এৰ জেগাত কিমান আহিল 4 ফাৰ্ষ্ট ষ্টেপ আমি কি কৰিব লাগে এ টো সেম কৰিব লাগে a4 মিলিল ইয়াত মাইনাছ মাইনাছ কেনচেল বিৰ জেগাত কিমান আহিল -1 আৰু চিৰ জেগাত কিমান আহিব 4 নহয় -4 মাইনাছটো আছে ন -4 হ'ল তে হেয়াৰ এৰ ভেলু কিমান আহিল 4 বিৰ ভেলু মাইনাছ মাইনাছ কেনচেল হৈ পেলাই বিৰ ভেলু কিমান থাকি গ'ল -1 আৰু চিৰ জেগাত কি আছে -4 ক্লিয়াৰ এইখিনিলৈকে তো ৰিকুৱাৰ্ড কোৱাড্ৰেটিক পলিনমিয়েল তো কোৱাড্ৰেটিক পলিনমিয়েলটো কি হ'ল কোৱাড্ৰেটিক পলিনমিয়েলৰ ফৰ্মুলা কি আছিলে ax² + bx + c তে এৰ জেগাত এৰ ভেলু পুট কৰ কিমান আছিলে 4x² বিৰ জেগাত কি -1 আছে নাই তো মাইনাছ প্লাছ মিলি -1 নিলিখে প্লাছ চিৰ জেগাত কি -4 হৈ গ'ল বুজি পালি এইটো মাইনাছ মাইনাছ কেনচেল হ'ব মিলাব লাগিব না ইয়াত মাইনাছ আছে ইয়াততো মাইনাছ নাই তো মাইনাছটো আনিব লাগিব তেতিয়াহে তই বি ভেলু পুট কৰিব পাৰিবি বুজি পালি এনেও পাৰি মাইনাছটো সেইফালে ট্ৰেন্সফাৰ কৰি লৈ গ'লেও হয় কিন্তু এনেকৈ মিলাই ল'লে ভাল আৰু এনেকৈ মিলাব লাগিব আৰু দুটামান কৰিলে গম পাবি না 2 নম্বৰ আজি নলওঁ
আজি নল'ম পৰীক্ষা ল'ম এইটো হ'ল চাম এইটো হ'ল কি প্ৰডাক্ট দিয়া কি আছে মাইনাছ বি বাই এৰ ভেলু কিমান দিয়া আছে √2 আৰু চি বাই এৰ ভেলু কিমান দিয়া আছে 1/3 মোৰ ফাৰ্ষ্ট এম কি কৰিব লাগে এ চেম কৰিম ইয়াত এ আছে কিয় নাই আছে তলত একো নাই মানে কি আছে 1 আছে ইয়াত এৰ ভেলু কিমান আছে 1 ইয়াত এৰ ভেলু কিমান আছে তেনে মই 3 ক 1 কৰিম নে 1 ক 3 কৰিম 1 ক 3 কৰিবৰ কাৰণে মই কি কৰিব লাগিব কি ইনটু কৰিম 3 তে ইয়াতো মই কি ইনটু কৰিব লাগিব 3 এইখিনিলৈকে ক্লিয়াৰ হৈ আছেতো এইটো হৈ গ'ল কি 3√2 ডিভাইডেড বাই 3 হ'ল এইখিনিলৈ ক্লিয়াৰ ষ্টেপ বাই ষ্টেপ কৰি আছোঁ ইয়াত মাইনাছ আছে নেকি এতিয়া মাইনাছ বছ বি বাই এ এটা মাইনাছ দে মাইনাছ মাইনাছ মিলিল এই মাইনাছ দিয়াৰ কাৰণে মই ভিতৰটো এটা কি কৰিব লাগিব মাইনাছ দিব লাগিব হৈ গ'ল এইটো ষ্টেপ এতিয়া চা চব ক্লিয়াৰ আছে এৰ জেগাত কিমান আছে 3 মাইনাছ মাইনাছ কেঞ্চেল বিৰ জেগাত কিমান আছে -3 আৰু চিৰ জেগাত কিমান আছে 1 তো হেয়াৰ a ইকুৱেল টু কিমান 3 b ইকুৱেল টু -3√2 আৰু c ইকুৱেল টু কি 1 তো therefore required quadratic polynomial quadratic polynomial কি আছিলে ax² + bx + c a কিমান আছে 3x² b জেগাত কিমান আছে -3√2 না মাইনাছ প্লাছ মিলি -3√2x আৰু c জেগাত কিমান আছে 1 ইজি হয় বস্তুটো ইজি হয় বাকীখিনি কৰিব পাৰিবি থ্ৰী নম্বৰটো কি হৈছে মন দে মন দে 3 নম্বৰটোত কোৱাড্ৰেটিক পলিনমিয়েল বনাব দিছে কিন্তু ইয়াত জিৰ'ছ দিয়া আছে কি দিয়া আছে জিৰ'ছ ফাৰ্ষ্টৰ দেখাই দিয়া আছোঁ 1 নম্বৰটো -4 and 3/2 আগৰটোত আমাক চামছ এণ্ড প্ৰডাক্ট দিয়া আছিল এতিয়া চাম আৰু প্ৰডাক্ট দিয়া নাই এটা অলপ ভেজাল কৰি দিছে এতিয়া আমাক জিৰ'ছ দিয়া আছে তো জিৰ'ছৰ পৰা ফাৰ্ষ্ট মই চাম অফ 2 zeros এণ্ড প্ৰডাক্ট অফ 2 zeros ওলাই ল'ব লাগিব তো ফাৰ্ষ্ট আমি কি ওলাই ল'ম sum of 2 zeros sum of 2 zeros মানে কি -b/a sum of 2 zeros মানে কি ডাইৰেক্ট প্লাস এটা প্লাস কৰিলে কিমান আহিব এটা প্লাস কেনেকৈ কৰে তলত 2 আছে ডাইৰেক্ট 2 বহা 2 4 যা কি আৰু 3 সেম তো -5/2 হ'ল এইটো মানে -b/a -5/2 আৰু প্ৰডাক্ট অফ 2 zeros product of 2 zeros মানে c/a এইটো আহিব -4 into 3/2 এতিয়া এটা কথা কওঁ মই ইয়াত বহুতে কি কৰে এই 2 4 কাটাকাটি যায় কাটাকাটি কৰি দিয়ে কাটাকাটি কৰিলে প্ৰব্লেম হয় কিয় প্ৰব্লেম হয় মই বুজাই আছোঁ কাটাকাটি কৰি দেখাই আছোঁ প্ৰব্লেম কেনেকৈ হয় এতিয়া স্যার 2 1 যা 2 2 2 যা 4 হ'লনে তে হৈ গ'ল কি -6 ক্লিয়াৰ বস্তুটো এতিয়া তলত একো নাই মানে কি আছে 1 এতিয়া স্যার ইয়াত a জায়গাত কিমান আছে ইয়াত a জায়গাত কিমান আছে প্ৰব্লেম এটা হ'ল নে এটা তো কাটাকাটি নকৰচোন কাটাকাটি নকৰাকে কৰ 4 into 3/2 -4 3 যা কিমান 12 তলত থাকিল 2 হ'ল এতিয়া a জায়গাত কিমান আছে এতিয়া এই জায়গাত কিমান আছে বুজি পালি এখানে কাটাকাটি মাল্টিপ্লাই নকৰিবি ডাইৰেক্ট মাল্টিপ্লাই কৰিবি ক্লিয়াৰ বস্তুটো এটা a মিলি আছে নে এটা সব বস্তু মিলি আছে ইয়াত a জায়গাত কিমান আছে এটা তো -b/a হয় না আৰু এটা c/a তো a জায়গাত কিমান আছে 2 ইয়াতো a জায়গাত কিমান আছে তে a মিলাব লগা নাই ইয়াত মাইনাস সাম ইয়াত মাইনাস মিলি আছে ডাইৰেক্ট b জায়গাত কিমান আহিব 5 আৰু c জায়গাত কিমান আহিব -12 মাইনাস আছে না আগত -12 কোনটো মাইনাস 5 আৰু মাইনাস মাইনাস কেনসেল হ'ল দেখোন বি জায়গাত অকল 5 এ থাকিলে কোনটো এটো গুটেটো এটো না লাগে এটো গুটেটো সিৰ ভ্যালু হয় এটো গুটেটো সিৰ ভ্যালু এতিয়া ধৰ ইয়াত ধৰিল ইয়াত মাইনাস নাছিলে ধৰিল ইয়াত মাইনাস নাই
তে এতিয়া মই বিৰ জেগাত 5 বহাব নোৱাৰোঁ কাৰণ ইয়াৰ সন্মুখত মাইনাছ আছে নাই ফৰ্মুলাত তে মাইনাছ এটা ইয়াত আনিব লাগিব না সেইকাৰণে মাইনাছ এটা আনি পেলাই ইয়াত মাইনাছ চিন দিব লাগিব কথাটো বুজি পালি কিন্তু অলৰেডি ইয়াত মাইনাছ এটা আছেই মোৰ মাইনাছটো অলৰেডি আছেই তে মাইনাছ মাইনাছ কি হৈ গ'ল কেনচেল তো বিৰ জেগাত কি থাকি গ'ল 5 তে ইয়াত মাইনাছ আছে নেকি নাই ন তে চিৰ জেগাত ডাইৰেক্ট কি আহিব -12 আহিব তো হেয়াৰ এৰ ভ্যালু কিমান আহিল 2 বিৰ ভ্যালু কিমান আহিলে 5 চিৰ ভ্যালু কিমান আহিলে -12 তো দেয়াৰফৰ পলিনোমিয়াল কি আছিলে ax স্কয়ার প্লাস bx প্লাস c মানে কি আহিব 2x স্কয়ার প্লাস 5x মাইনাস 12 বুঝি পোৱা নাই যদি ক বুজাই দিম ক্লিয়াৰ আপত্তি আছে শিওর নুবুজিলে কবি বুজাই দিম সামাৰ প্ৰডাক্ট হলে তো ডাইৰেক্ট -b/a/c/a কিন্তু জিৰ'জ বুলি দিয়া থাকিলে তো সাম চা প্ৰথমটোত আমাক কি কৈছিলে তাৰ আগৰটোত কি কৈছিল সাম অফ 2 zeros প্ৰডাক্ট অফ 2 zeros সেইকাৰণে মই ডাইৰেক্ট -b/a জেগাত এইটো বহাইছিলোঁ c/a জেগাত এইটো বহাইছিলোঁ কিন্তু ইয়াত মোক কি কৈছে দুটা জিৰ' দিয়া আছে সেইকাৰণে মই প্ৰথম সাম অফ 2 zeros ওলাই লৈছোঁ আৰু প্ৰডাক্ট অফ 2 zeros কি উলিয়াই লৈছোঁ বুজি পালি এতিয়া ইয়াততো মোৰ কপাল a মিলি গৈছে যদি a নিমিলে তইতো a মিলাব লাগিব না তাৰপিছত কথাটো বুজি পালে